যোৱা দুদিনত মোৰ চাইকেলৰ চকা এবাৰো নুঘূৰিল, কাৰণ মই ঘৰ গৈছিলোঁ ভাগৰ জিৰাবলৈ। এদিন ঘৰত থাকি উভতি আহিলোঁ ঠিকেই, কিন্তু পুৱা উঠি দেখোঁ বতৰ বেয়া দেখোন। তো আজিও নুঘূৰিব নেকি চাইকেলৰ চকা? হেল্ল' এভৰিৱান, মোৰ ছানৰাইজ চাইকেলিং জাৰ্ণিত বাকী আছে আৰু 25টা দিন। আজি হ'ল ডে নম্বৰ 5। চিপ চিপ বৰষুণ, ছানৰাইজ চাইকেলিং আৰু মই। মেঘাচ্ছন্ন আকাশ, চিপ চিপ বৰষুণ, এটা সতেজ পোৱা আৰু মোৰ চাইকেলিং। ক'বলৈ ভাষা নাই কিমান ভাল লাগিছে মনত। পুৱাই উঠি যদি এনে ভিউ চাব পাৰি তেন্তে সোনকালে উঠাটো ৱৰ্থ ইট। আজি ডেষ্টিনেশ্যন খানাপাৰা, যিহেতু অকলে সেই চিনাকি বাটেৰে ওলাইছোঁ। আৰু আগুৱাই গৈ থাকোঁতে দেখিলোঁ কেনেকৈ বাতৰি তিৰোতাগৰাকীয়ে বাতৰি কাকতখন আপোনাৰ ঘৰ পোৱাগৈ। জানে, সকলোৰে বাবে সময় একে নহয়। কিছুপৰ পাছত খানাপাৰা ৱাকিং জোন পালোঁ। গৈয়ে আজি 3 পাক দৌৰিলোঁ আৰু অলপ এক্সাৰচাইজো কৰিলোঁ। So, it's over now. এতিয়া হৈ গ'ল 6:23. So I'm heading back to Manasuri. পিছে ৰুমলৈ গৈ থাকোঁতে অনিৰ্বাণ দাক লগ পালোঁ। দাদাও চাইকেলিং কৰে আৰু কথাৰ দাদাৰ সৈতে এদিন চাইকেলিং কৰাৰ কথাও ক'লোঁ। ইফালে অফিচত IPL এলিমিনেটৰ মেটছখনৰ আপডেট দিলোঁ আৰু মেটছত কোন জয়ী হ'ব তাক লৈ জন্তদাৰ সৈতে আড্ডাও দিলোঁ। ৰাতি গম পালোঁ বাৰু যে IPL 24ৰ পৰা RCBৰ বিদায় ব্লগটোৰ পৰাও, কিন্তু কাইলৈ আমি আকৌ লগ পাম।